মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম প্ৰিপজিশ্যন। এই প্ৰিপজিশ্যন চেপ্টাৰটো আমি 3টা পাৰ্টত আলোচনা কৰিম। আজি ফাৰ্ষ্ট পাৰ্ট। এই প্ৰিপজিশ্যনৰ প্ৰথমটি হ'ল ইন। ইন ক'ত ক'ত বহে? 1 নম্বৰত ডাঙৰ ডাঙৰ ঠাইবিলাকৰ নামৰ আগত ইন বহে। ইন গুৱাহাটী, ইন আছাম, ইন ইণ্ডিয়া। তাৰপিছত আমাৰ যিবিলাক চন, যেনে ইন 2024, ইন 3000, এনেকুৱা ধৰণৰ চনবিলাকৰ আগত আমি ইন বহাম। নেক্সট ইন ক'ত বহে? যে মাহৰ নামৰ আগত ইন জানুৱাৰী, ইন এপ্ৰিল, ইন ছেপ্টেম্বৰ, মাহৰ নামৰ আগত ইন বহে। তাৰপিছত সময় বুজা শব্দবিলাকৰ ভিতৰত মৰ্ণিং, ইভিনিং আৰু আফটাৰনুনৰ আগত ইন বহে। ইন দ্য মৰ্ণিং বা ইভিনিং, আফটাৰনুন, এইবিলাক সময়ৰ আগত ইন বহে। আমাৰ ইংক বোলা এটা শব্দ আছে, INK। ইংক শব্দটোৰ আগত ইন বহে। হি ৰোট দ্য এনচাৰ ইন ইংক। তাৰোপৰি ভিতৰত বুজালৈ ইন বহে। দ্য গাৰ্ল ইজ ৰিডিং ইন হাৰ ৰুম। ৰুমটোৰ ভিতৰত সোমাই আছে, গতিকে তাতেও ইন বহে। তাৰ 2 নম্বৰ আহিল আমাৰ এট। যে এট সাধাৰণতে সৰু ঠাইৰ নামৰ আগত এট বহে। সৰু ঠাইৰ নামৰ আগত এট বহে। এট নলবাৰী, এট ৰঙিয়া, এনেকুৱা ধৰণৰ সৰু সৰু ঠাইবিলাকৰ নামৰ আগত এট বহে। তাৰপিছত আমাৰ যিবিলাক ঘড়ীৰ টাইম, ঘড়ীৰ সময়ৰ আগতে এট বহে। আই গো টু স্কুল এট 8:30 AM। এই ঘড়ীৰ সময়ৰ আগত এট বহে। সময় বুজা শব্দবিলাকৰ ভিতৰত ডন, DAWN, ডন, নাইট, নুন, মিডনাইট, এইবিলাকৰ আগতো আমাৰ এট বহে। তাৰোপৰি আমাৰ যিবিলাক হোটেল বা চিনেমা হল, ৰেলৱে ষ্টেচন, এনেকুৱাবিলাক শব্দৰ আগতো এট বহে। আৰু কাষত বুজালেও কেতিয়াবা এট বহে। যেনে উই চিট এট আৱাৰ ডেস্ক। আমি ডেস্কৰ কাষত বহোঁ, আমি বেঞ্চত বহোঁ, সেইকাৰণে এটে কেতিয়াবা কাষতো বুজায়। আৰু হোম শব্দৰ আগত সদায় এট বহে। ফাদাৰ ইজ নট এট হোম। নেক্সট প্ৰিপজিশ্যনটো হ'ল অন। যে অন ক'ত বহিব? যে আমাৰ বস্তুটো যদি গাত লাগি থাকে, থাকি ওপৰত বুজালে অন বহে। দি বুক ইজ অন দ্য টেবুল। তাৰমানে কিতাপখনে টেবুলখনৰ গাত লাগি আছে, টাচ কৰি আছে, তাতে অন বহিব। বাৰৰ নামৰ আগতো অন বহে। শ্বি ৱাজ বৰ্ণ অন ছানডে। বাৰৰ নামবিলাকৰ আগত অন বহে। তাৰপিছত অন ক'ত বহে? যে অন আৰু আমাৰ কমিটি, অন দ্য কমিটি বা অন দ্য কাউন্সিল, এনেকুৱা শব্দবিলাকৰ আগতো অন বহে। তাৰোপৰি আমাৰ অন আৰু ক'ত বহে? যে সময় অৰ্থাৎ চন তাৰিখ যদি একেলগে থাকে, চনটো থাকিব আৰু তাৰিখটো থাকিব, তেনেকুৱা বাক্যতো অন বহে। যেনে শ্বি ৱাজ বৰ্ণ অন August 15, 2024। এনেকুৱা ধৰণৰ চন তাৰিখে একেলগে থাকিলে অন বহে। নেক্সট আহিল আমাৰ অভাৰ। যে অভাৰ ক'ত বহিব? যে গাত লাগি নাথাকি যদি ওপৰত বুজায়, মাজত এটা গেপ থাকিব লাগিব। দ্য ছান ইজ অভাৰ আৱাৰ হেড বা দেয়াৰ ইজ এ ব্ৰিজ অভাৰ দ্য ৰিভাৰ। আৰু প্ৰেচিডেণ্ট শব্দটোৰ লগতো আমাৰ অভাৰ বহে। আৱাৰ প্ৰিন্সিপাল প্ৰেচিডেণ্ট অভাৰ দ্য মিটিং। ঠিক তেনেকৈ অভাৰৰ পিছত আমাৰ আহিল ফৰ। যে ফৰ মানে কাৰণে বা বাবে বুজালে ফৰ বহে। তাৰোপৰি ফৰ আৰু ক'ত বহে? যে আমি টকাৰে যদি এটা বস্তু কিনা বুজোঁ, তেতিয়াও ফৰ বহে। আই বট দ্য পেন ফৰ 25 rupees। টকাৰে বস্তু কিনা বুজালেও ফৰ বহে। তাৰোপৰিও ধৰি বুজালে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত যদি ধৰি বুজায়, তেতিয়াও ফৰ বহে। শ্বি হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ ফৰ এ উইক। এসপ্তাহ ধৰি জ্বৰত ভুগি আছে, এনেকুৱা অৰ্থত ফৰ বহে। এইবাৰ আহিল উইথ। যে উইথ ক'ত বহে?
যে আমি লগত লগত বুজালে উইথ বহে আই গো টু স্কুল উইথ মাই ফ্ৰেণ্ড যে মই এইটো লগত বুজাইছে গতিকে মই মোৰ বন্ধুৰ লগত স্কুললৈ যাওঁ। তাৰোপৰি আমি যিবিলাক সঁজুলি ব্যৱহাৰ কৰি কাম কৰোঁ তাৰ আগতে উইথ বহে যেনে আই ৰাইট উইথ এ পেন বা হি কিল দ্য টাইগাৰ উইথ হিজ গান এনেকুৱা ধৰণৰ সঁজুলি বা ইনষ্ট্ৰুমেণ্টবিলাকৰ আগতো উইথ বহে। তাৰোপৰি আমাৰ শৰীৰৰ অংগ ব্যৱহাৰ কৰা বুজালেও উইথ বহে উই চি উইথ আৱাৰ আইচ আমি চকুৰে দেখা পাওঁ হয়তো শৰীৰৰ অংগ পাৰ্টছ অফ বডি বোলে সেইবিলাকৰ আগতো উইথ বহে। তে বাই সম্পৰ্কেতো তোমালোকে জানাই যে পেচিভ ভইচত বাই বহে বাই মানে দ্বাৰা। তাৰোপৰি কাষত বুজালেও কেতিয়াবা বাই বহে প্লিজ চিট বাই মি মোৰ কাষত বহা তাতেও আমাৰ বাই বহে। আৰু ফিক্স টাইম ধৰি ৰাখিলেও বাই বহে দ্য ৱাৰ্ক মাষ্ট বি ফিনিছ বাই ছানডে সেইটো ফিক্স টাইম তাৰমানে ছানডেৰ ভিতৰত শেষ হ'বই লাগিব সেনেকুৱা ফিক্স টাইম হ'লেও বাই বহে। বাকীবিলাকৰ এনেই চিম্পুল অসমীয়াবিলাক জানিলেই হ'ব যেনে টু মানে কি লৈ উই গ' টু স্কুল বা ফ্ৰম মানে পৰা মানে কিবা এটা ঠাইৰ পৰা যেনে হি ৰিটাৰ্ণ ফ্ৰম স্কুল এনেকুৱা ধৰণৰ অৰ্থত ফ্ৰম হ'ব। ইনটু মানে কি যে ভিতৰলৈ সোমাই যাই থকা অৰ্থত ইনটু বহে ভিতৰলৈ সোমাই যাই আছে। দি গাৰ্ল ইজ গয়িং ইনটু হাৰ ৰুম তাই ভিতৰলৈ যাই আছে তাৰমানে তেতিয়া ইনটু বহে। এবাউট মানে কি বিষয়ে আই ন' এবাউট ইউ মই তোমাৰ বিষয়ে জানো। আৰু এবাউটটো অৱশ্যে কেতিয়াবা প্ৰায়ো বুজায় যে এবাউট 200 পিপুলছ ডাইড ইন দ্য এক্সিডেণ্ট যে প্ৰায় তাৰমানে আমাৰ প্ৰায় বুজালেও কেতিয়াবা এবাউট বহে। গতিকে আজিলৈ এইখিনিয়ে।